হেল্ল' এভৰিৱান, সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ষ্টাডি উইথ পাৰভেজলৈ। বন্ধুসকল, আমি ডিছকাছ কৰি আছিলোঁ এডিআৰই গ্ৰেড 4ৰ বাবে কিছুমান ইম্পৰ্টেণ্ট MCQ, আৰু এইখিনি গোটেইখিনি MCQ ইণ্ডিয়ান পলিটিৰ পৰা অনা হৈছে। আৰু আজি ইয়াৰ তৃতীয়টো পাৰ্ট আলোচনা কৰিম, য'ত আমি 25টা ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰিম। যদি ভিডিঅ'টো চাই ভাল পোৱা তেনেহ'লে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা। তেনেহ'লে আৰম্ভ কৰোঁ আজিৰ প্ৰথমটো কুৱেশ্যন। যদি তোমালোকে আগৰ দুটা ছিৰিজ নাই চোৱা, এই দুটা ছিৰিজটো চাই ল'বা, য'ত মই 25টা ইম্পৰ্টেণ্ট MCQ ডিছকাছ কৰিছোঁ। তেনেহ'লে আৰম্ভ কৰোঁ আজিৰ প্ৰথমটো কুৱেশ্যন। সংবিধান কেতিয়াৰ পৰা কাৰ্যকাৰী কৰা হৈছিল? আনচাৰ 26 জানুৱাৰী 1950ত সংবিধানখন কাৰ্যকাৰী কৰা হৈছিল, আৰু সংবিধানখন গৃহীত কৰা হৈছিল 26 নৱেম্বৰ 1949 চনত। নেক্সট কুৱেশ্যন। কোন মাহৰ শেষ সপ্তাহত ভাৰত চৰকাৰে ৰেলৱে বাজেট উত্থাপন কৰে? আনচাৰ ফেব্ৰুৱাৰী মাহৰ শেষ সপ্তাহত ভাৰত চৰকাৰে ৰেলৱে বাজেটখন উত্থাপন কৰে। নেক্সট কুৱেশ্যন। তলৰ কোনখন ৰাষ্ট্ৰৰ দ্বৈত নাগৰিক ব্যৱস্থা আছে? আনচাৰ আমেৰিকাত। আমেৰিকাত দ্বৈত নাগৰিকত্ব ব্যৱস্থা দেখিবলৈ পোৱা যায়। ভাৰতত একক নাগৰিকত্ব দেখিবলৈ পোৱা যায়। ভাৰতত একক নাগৰিকত্ব দেখিবলৈ পোৱা যায়। নেক্সট কুৱেশ্যন। কোন চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল? আনচাৰ 1885 চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্ম হৈছিল। ভাৰতীয় জাতীয় কংগ্ৰেছৰ জন্মদাতা আছিল এ হিউম। নেক্সট কুৱেশ্যন। স্বাধীন ভাৰতৰ প্ৰথম নিৰ্বাচন কোন চনত হৈছিল? আনচাৰ 1951 to 1952ৰ ভিতৰত স্বাধীন ভাৰতৰ প্ৰথমটো নিৰ্বাচন অনুষ্ঠিত হৈছিল। আজিৰ 6 নম্বৰ কুৱেশ্যন। পৌৰ নিগমৰ সভাত কোনে সভাপতিত্ব কৰে? আনচাৰ মেয়ৰে। নেক্সট কুৱেশ্যন। ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদৰ মতে ৰাষ্ট্ৰপতিয়ে কোনো অপৰাধীৰ মৃত্যুদণ্ড ক্ষমা দিব পাৰে? আনচাৰ আৰ্টিকেল 72ৰ ভিত্তিত ৰাষ্ট্ৰপতিয়ে কোনো অপৰাধীৰ যদি মৃত্যুদণ্ড থাকে তেওঁৰ সেই শাস্তিটো কমাই দিব পাৰে। এই ক্ষমতা কেৱল ভাৰতৰ ৰাষ্ট্ৰপতিৰ হাতত আছে। 8 নম্বৰ কুৱেশ্যন। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত উচ্চতম ন্যায়ালয়ে ৰিট জাৰি কৰাৰ ক্ষমতা প্ৰদান কৰিছে? আনচাৰ আৰ্টিকেল 32ৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে ৰিট জাৰি কৰে। যেতিয়া নাগৰিকৰ মৌলিক অধিকাৰ উপভোগৰ ক্ষেত্ৰত বাধা আহে তেনে ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ে আৰ্টিকেল 32ৰ ভিত্তিত ৰিট জাৰি কৰা দেখিবলৈ পোৱা যায়। 9 নম্বৰ কুৱেশ্যন। অসমৰ পৰা ভাৰতৰ প্ৰথম নিৰ্বাচন আয়ুক্ত কোন আছিল? আনচাৰ হৰিশংকৰ ব্ৰহ্ম। 10 নম্বৰ কুৱেশ্যন। অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল?
আনসার বসন্ত কুমার দাস। নেক্সট 11 নম্বৰ কুৱেশ্যন। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত অসমৰ বাবে বিশেষ মৰ্যাদা প্ৰদান কৰিছে? আনসাৰ 371 আৰ্টিকেলৰ বি অনুচ্ছেদৰ ভিত্তিত ভাৰতীয় সংবিধানত অসমৰ বাবে বিশেষ মৰ্যাদা প্ৰদান কৰা হৈছে। নেক্সট 12 নম্বৰ কুৱেশ্যন। হিমন্ত বিশ্ব শৰ্মা অসমৰ কিমান সংখ্যক মুখ্যমন্ত্ৰী? আনসাৰ 15তম। নেক্সট 13 নম্বৰ কুৱেশ্যন। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক কোনে নিয়োগ কৰে? আনসাৰ ৰাষ্ট্ৰপতিয়ে। ৰাষ্ট্ৰপতিয়ে প্ৰধানমন্ত্ৰীৰ পৰামৰ্শৰ ভিত্তিত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক নিয়োগ কৰে। ইয়াৰ উপৰিও তেওঁ আন ন্যায়াধীশকো ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে। 14 নম্বৰ কুৱেশ্যন। স্বাধীন ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি কোন আছিল? আনসাৰ ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন, আৰু তেওঁ একেৰাহে দুবাৰ উপৰাষ্ট্ৰপতি আছিল। নেক্সট 15 নম্বৰ কুৱেশ্যন। কোনটো সংশোধনীৰ যোগেদি ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাক সংশোধন কৰা হৈছিল? আনসাৰ 42তম সংবিধান সংশোধনীৰ যোগেদি ভাৰতীয় প্ৰস্তাৱনাক সংশোধন কৰা হৈছিল। লগতে 42 এমেণ্ডমেণ্টৰ ভিত্তিত ভাৰতীয় সংবিধানৰ মৌলিক কৰ্তব্যসমূহ অন্তৰ্ভুক্ত কৰা হয়। নেক্সট কুৱেশ্যন 16 নম্বৰ। ভাৰতৰ উপৰাষ্ট্ৰপতিৰ মুৰব্বী হয়? আনসাৰ ৰাজ্যসভাৰ তেওঁ মুৰব্বী হয়। নেক্সট কুৱেশ্যন 17 নম্বৰ। প্ৰধানমন্ত্ৰী কোনে নিয়োগ কৰে? আনসাৰ ৰাষ্ট্ৰপতিয়ে। লোকসভাত যি দলে সংখ্যাগৰিষ্ঠতা লাভ কৰে সেই দলৰ নেতাক প্ৰধানমন্ত্ৰী হিচাপে নিয়োগ কৰা হয়, আৰু তেওঁক ৰাষ্ট্ৰপতিয়ে নিয়োগ কৰে। আৰু তেওঁৰ পৰামৰ্শৰ ভিত্তিত ৰাষ্ট্ৰপতিয়ে আন মন্ত্ৰীসকলকো নিয়োগ কৰা দেখিবলৈ পোৱা যায়। নেক্সট 18 নম্বৰ কুৱেশ্যন। ভাৰতৰ প্ৰথম নাগৰিক হিচাপে কাক জনা যায়? আনসাৰ ৰাষ্ট্ৰপতিক। ৰাষ্ট্ৰপতিক ভাৰতৰ প্ৰথম নাগৰিক হিচাপে জনা যায়। ইয়াৰ উপৰিও উপৰাষ্ট্ৰপতিক ভাৰতৰ দ্বিতীয় নাগৰিক হিচাপে গণ্য কৰা হয়। নেক্সট 19 নম্বৰ কুৱেশ্যন। ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত সংসদৰ বিষয়ে বৰ্ণনা কৰা হৈছে? আনসাৰ অনুচ্ছেদ 79ত ভাৰতৰ সংসদৰ বিষয়ে বৰ্ণনা কৰা হৈছে। লগতে অনুচ্ছেদ 81ত ৰাজ্যসভাৰ বিষয়ে বৰ্ণনা কৰা হৈছে, আৰু 81ত লোকসভাৰ বিষয়ে বৰ্ণনা কৰা হৈছে, আৰু সংসদৰ বিষয়ে আৰ্টিকেল 79ত বৰ্ণনা কৰা হৈছে। নেক্সট কুৱেশ্যন 20 নম্বৰ। ভাৰতীয় সংবিধানৰ কোনটো অংশত মৌলিক অধিকাৰৰ বিষয়ে বৰ্ণনা কৰা হৈছে? আনসাৰ পাৰ্ট 3ত মৌলিক অধিকাৰৰ বিষয়ে বৰ্ণনা কৰা হৈছে। পাৰ্ট 4ত DPSPৰ বিষয়ে বৰ্ণনা কৰা হৈছে।
পাৰ্ট 4ৰ এত ফাণ্ডামেণ্টেল ডিউটিসমূহৰ বিষয়ে বৰ্ণনা কৰা হৈছে আৰু পাৰ্ট 5ত ৰাষ্ট্ৰপতি, উপৰাষ্ট্ৰপতি আৰু উচ্চতম ন্যায়ালয়ৰ বিষয়ে বৰ্ণনা কৰিছে। নেক্সট 21 নম্বৰ কুৱেশ্যন। ভাৰতৰ সংবিধানত কিমান মৌলিক কৰ্তব্য আছে? আনচাৰ 11টা মৌলিক কৰ্তব্য আছে। আৰম্ভণিতে 10টা মৌলিক কৰ্তব্য আছিল। 86 এমেণ্ডমেণ্টৰ ভিত্তিত 6 পৰা 14 বছৰৰ ল'ৰা-ছোৱালীক প্ৰতিজন অভিভাৱকে শিক্ষা গ্ৰহণ কৰাটো বাধ্যতামূলক। এইটো 11তম মৌলিক কৰ্তব্য অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ কাৰণে বৰ্তমান সময়ত 11টা মৌলিক কৰ্তব্য আছে। আৰু মৌলিক কৰ্তব্যৰ ধাৰণাটো ভাৰতে ৰাছিয়াৰ পৰা লৈছে। নেক্সট 22 নম্বৰ কুৱেশ্যন। পঞ্চায়তীয় ৰাজ নিৰ্বাচনৰ বাবে এজন প্ৰতিনিধিৰ ন্যূনতম বয়স কিমান হ'ব লাগে? আনচাৰ 21 ইয়াৰ্ছ। লোকসভা নিৰ্বাচনৰ ক্ষেত্ৰত এজন প্ৰাৰ্থীৰ ন্যূনতম বয়স 25 হ'ব লাগিব, আৰু ৰাজ্যসভাৰ ক্ষেত্ৰত 30, আৰু পঞ্চায়তৰ ক্ষেত্ৰত 21। নেক্সট 23 নম্বৰ কুৱেশ্যন। কোন চনৰ নিৰ্বাচনত কংগ্ৰেছে একক সংখ্যাগৰিষ্ঠতা হেৰুৱাইছিল? আনচাৰ 1977 চনৰ নিৰ্বাচনত কংগ্ৰেছে একক সংখ্যাগৰিষ্ঠতা হেৰুৱাইছিল। নেক্সট 24 নম্বৰ কুৱেশ্যন। বিল এখন ধন বিল হয় নে নহয় সেয়া কোনে নিৰ্ধাৰণ কৰে? আনচাৰ লোকসভাৰ অধ্যক্ষই। লোকসভাৰ অধ্যক্ষই এখন বিল ধন বিল হয় নে নহয় সেয়া নিৰ্ধাৰণ কৰে। ধন বিল সাধাৰণতে লোকসভাত উত্থাপনৰ আগত ৰাষ্ট্ৰপতিৰ পৰামৰ্শ লোৱা জৰুৰী। আজিৰ শেষৰটো কুৱেশ্যন। 1975 চনৰ জৰুৰীকালীন অৱস্থাৰ সময়ত ভাৰতৰ ৰাষ্ট্ৰপতি কোন আছিল? আনচাৰ ফখৰুদ্দিন আলী আহমেদ। আজি এই 25টাই কুৱেশ্যন আছিলে। আশা কৰোঁ এই ভিডিঅ'টো চাই তোমালোকৰ উপকৃত হ'ব। যদি ভিডিঅ'টো চাই ভাল পোৱা তেনেহ'লে ভিডিঅ'টো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবা। এনেদৰে আৰু পুনৰ আগন্তুক দিনতো 25টা ইম্পৰ্টেণ্ট MCQ লৈ আহিম। আজিলৈ ইমানেই আছিল। থেংক ইউ।